তলৰ সমীকৰণযোৰক ৰৈখিক সমীকৰণ জোৰলৈ ৰূপান্তৰ কৰি সমাধান কৰা। আমাৰ দুটা সমীকৰণ দিয়া আছে, এই সমীকৰণ দুটাক আমি ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰিব লাগিব। প্ৰথম সমীকৰণটো দিয়া আছে 7x minus twice y divided by xy equal 5. এই সমীকৰণটো আমি এনেদৰে লিখিব পাৰোঁ 7x by xy minus twice y by xy equal 5. x cancel গ'ল, y cancel গ'ল। ইয়াত থাকিল 7 by y minus 2 by x equal 5. এই সমীকৰণটো আমি এনেদৰে লিখিব পাৰোঁ 7u minus twice v equal 5. য'ত u equal 1 by y, v equal 1 by x. গতিকে এই সমীকৰণটো আমাৰ এটা ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ হ'ল। অৰ্থাৎ 7u minus twice v equal 5. এইটো নম্বৰ 1 দিলোঁ, 1 নং সমীকৰণ দিলোঁ। আকৌ আমাৰ আনটো সমীকৰণ দিয়া আছে 8x plus twice y by xy is equal 15. এই সমীকৰণটো আমি লিখিব পাৰোঁ 8x by xy plus twice y by xy is equal 15. ইয়াতো x cancel, y cancel, 8 by y plus 2 by x is equal 15. এইটো আমি লিখিব পাৰোঁ 8 into 1 by y মানে u plus 2 into 1 by x মানে v price v equal 15. এইটো 2 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া আমি 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ দুটা যোগ কৰি পাওঁ। এতিয়া 1 plus 2 implies, তাৰ মানে 1 নং সমীকৰণক 2 লগত যোগ কৰিলে পাওঁ 7x plus 7u plus 8u equal 15u. Minus twice b plus twice b cancel. 5 plus 15, 20 is equal 15u equal 20. u equal 20 by 15. 5 এৰে কাটি যাব 5 into 4 20, 5 into 3 15. u equal 4 by 3. u মানে your ভ্যালুটো বহাই দিম 1 by y. 1 by y equal 4 by 3. Therefore y equal 3 by 4. y এর মান আমি পাই গলো। এতিয়া আমি x এর মান উলিয়াব লাগে। 1 নং সমীকৰণত u equal 4 by 3 বহুৱাই পাওঁ। কি পাম 7u আছে 7 into u মানে 4 by 3 minus twice b is equal 5. 7 into 4 28, 28 by 3. 5 to left side লৈ পক্ষান্তৰ কৰিলে minus 5 হ'ব আৰু twice b to right side লৈ পক্ষান্তৰ কৰিলে minus twice b to plus twice b হ'ব। LCM ওলালে 3 হ'ব। 28 minus 3 5 গুণ 15 is equal twice b. 28 minus 15, 8 minus 5, 3, 2 minus 1, 13, 13 by 3 is equal twice b. Implies v equal 13 by 3 into 2 is equal 13 by 6. v মানে আমাৰ v মানে ধৰি লৈছো 1 by x. 1 by x equal 13 by 6. Therefore x equal হ'ব 6 by 13. গতিকে আমাৰ
সমাধান হ'ব প্ৰদত্ত সমীকৰণজনৰ সমাধান হ'ব x 6/13 আৰু y 3/4 এইটো হ'ব নিৰ্ণয় সমাধান এতিয়া নিৰ্ণয় সমাধান হ'ব এইটো